শুনক মানে বর্তমান নির্বাচন আহিলেই বর্তমান চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কিবা না কিবা এটা তেওঁলোকৰ ডেভেলপমেণ্টৰ কোনো কথা নাই, কোনো ধৰণৰ উন্নয়নৰ কথা নাই। তেওঁলোকে জাতি হিংসা বজাই দি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা চেষ্টা কৰে। এতিয়া যিহেতু 26ত নিৰ্বাচন চলি আছে, আমাৰ বিহাৰত নিৰ্বাচন চলিব, তেওঁলোকে এতিয়া আৰম্ভ কৰিছে সংখ্যালঘু মানুহ যধে মধে তেওঁলোকে ৰাতিৰ ভিতৰত উঠাই তেওঁলোকে আমাৰ যিটো বাউণ্ডাৰী আছে আমাৰ অসমৰ বাংলাদেশ আৰু আমাৰ বৰ্ডাৰ, সেই বৰ্ডাৰত পাৰ কৰি ল এণ্ড এৰিয়াত তেওঁলোকে পঠিয়াই দিয়ে। এনেকুৱা পৰিস্থিতিত আমাৰ নগাঁৱৰ কিছুমান মানুহ ইতিমধ্যে তাৰ পৰা পঠিয়াই দিছে। 14 জনৰ নিচিনা মানুহ এতিয়া তাত গৈ আছে। তেওঁলোকে সীমান্ত অঞ্চলত পানীৰ ভিতৰত থিয় দি আছে, এইটো আপোনালোকে গম পায়। গতিকে তাৰ প্ৰতিবাদত আমি যোৱাকালি আমি AIUDF দলৰ পৰা এটা স্বজাতি দল বিধায়কসকলক লৈ গোটেইখিনি আমি ৰাজ্যপালৰ তাত গৈছিলোঁ। তাত এটা মেমৰেণ্ডাম দিয়া হৈছে আৰু আমাৰ ৰাজ্যপাল ডাঙৰীয়া তেওঁ কৈছে যে এইবিলাক কথা আমি যেতিয়া বুজাইছোঁ, তেওঁ কৈছে যে নহয়, ভাৰতীয় নাগৰিকক এনেকৈ হাৰাশাস্তি কৰাটো ঠিক হোৱা নাই। গতিকে আমি কৈছোঁ যে আমাৰ ভাৰতীয় বাংলাদেশৰ মানুহ যদি কোনোবা আহিছে, সেই বাংলাদেশৰ মানুহ 71 চনৰ পিছৰ মানুহখিনি আমি ইয়াৰ পৰা খেদি দিয়াৰ পক্ষপাতিত্বত আমিও আছোঁ, আমিও খেদি দিম, লগে ভাগে থাকিম। কিন্তু যিবিলাক ভাৰত স্বাধীনতাৰ আগৰ পৰা মানুহবিলাক বসবাস কৰি আছে, সংখ্যালঘু মানুহ, বিশেষকৈ মুছলমান মানুহ, এওঁলোকক যধে মধে ৰাতিৰ ভিতৰত উঠাই লৈ গাড়ীত তুলি লৈ এই আমাৰ বৰ্ডাৰত পাৰ কৰি দিয়াটো এইটোতো অমানৱিক কথা। এতিয়া চৰকাৰখনে এনেকুৱা অমানৱিক কথা এটা তেওঁলোকে কাম কৰি আছে। আমি ৰাজ্যপালক তেওঁক মেমৰেণ্ডাম দিছোঁ আৰু কথাখিনি বুজাইছোঁ। তেওঁ কৈছে যে এনেকুৱা কাম কৰিলেতো ঠিক নহ'ব, গতিকে আমি মুখ্যমন্ত্ৰী তেওঁ মন্ত্ৰীসকলৰ লগত বহি আলোচনা কৰিম। আজি আকৌ আমাৰ AIUDF দলৰ পৰা আমি বিভিন্ন জিলাই আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু সেই ধৰ্ণা কাৰ্যসূচী লৈ পেলাই ইয়াৰ পৰা আমি ৰাষ্ট্ৰপতিলৈ আমাৰ মেমৰেণ্ডাম দিয়া হৈছে। ইতিমধ্যে আমাৰ বিলাচীপাৰাৰ পৰাও মেমৰেণ্ডাম দিয়া হৈছে আৰু প্ৰতিটো জিলাই এনেকুৱা মেমৰেণ্ডাম দিয়া হৈছে। গতিকে আমি এটা হেমন্ত বিশ্ব শৰ্মাক এটা সকীয়াই দিছোঁ। তেওঁক আমি এটা কথা কৈছোঁ যে তেওঁ এনেকুৱা অমানৱীয় কাম কৰাৰ পৰা বিৰত থাকক। যদি বিৰত নাথাকে তেনেহ'লে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কৰাৰ কাৰণে আমি বাধ্য থাকিম। যেতিয়া ৰাজনীতি আহে, যেতিয়া বিধানসভা মানে নিৰ্বাচন আহে, তেতিয়াই কি এনেধৰণৰ কিবা কাম কৰে নাই? এনে নিৰ্বাচন আহিলেই হেমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এনেকুৱা কাজিয়া পেচাল কৰি থাকে। তেওঁলোকে উন্নয়নৰ কোনো কথা নাই। বৰ্তমান ভাৰতৰ পৰিস্থিতি আপোনালোকে জানে, ভাৰতবৰ্ষৰ পৰিস্থিতি বেয়া, অসমৰ পৰিস্থিতিও বেয়া। গতিকে তেওঁলোকে বৰ্তমান অসমৰ অৰ্থনৈতিক অৱস্থা, ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া। এইটো বিজনেছ কৰা মানুহবিলাকৰ অৱস্থা খুবেই বেয়া, কৃষকসকলৰ বেয়া। গতিকে এতিয়া তেওঁলোকে চিন্তা কৰিছে যে সন্মুখৰ ইলেকশ্যনটো যদি আমি কেনেকৈ নিৰ্বাচনত পাৰ হ'ম। নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁলোকে এটা সংখ্যালঘু মানুহক যধে মধে তুলিব, তেওঁলোকে গুলিয়াই মাৰিব, তেওঁলোকে বাংলাদেশত পঠিয়াই দিব। যিবিলাক আমাৰ ভাৰতীয় নাগৰিক, ভাৰত স্বাধীনতাৰ আগৰ পৰাই তেওঁলোকে বসবাস কৰি আছে, তেওঁলোকৰ NRC আছে, তেওঁলোকে আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, 66 আছে, 71 ভোটাৰ লিষ্টত তেওঁলোকৰ নাম আছে। কিন্তু তেওঁলোকক এনেকৈ যধে মধে উঠাই লৈ এতিয়া বাংলাদেশত পঠিয়াই দিয়াৰ কাৰণে তেওঁলোকে এটা গুজব তুলিছে যাতে মেজৰিটি মানুহখিনি তেওঁলোকক ভোট দিয়ে। এইটো এটা তেওঁলোকৰ নিৰ্বাচনী এজেণ্ডা, নিৰ্বাচনী পলিচি।